2023 গাড়ী 17 ফুট দীঘলত কণ্টেইনাৰ হয় এখন। আৰু যদি আপুনি লোনত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিল যিমান কয় 1 লাখ 1.5 লাখ 2 লাখ যি আছে ন আহিব মই ওলাই দিম। তেতিয়াহ'লে এখন 1.5 লাখ টকা দিলে নিব পাৰিব। এছএছ মটৰৰ পৰা যিকোনো ট্ৰেক্টৰখন যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে চাওক ইয়াতে টেংকি আছে ন, টেংকিত 50 লিটাৰ তেল ধৰে, 60 ধৰে, 100 লিটাৰ যিমানে ধৰে না ফুল টেংকি পাব আপুনি। মানে ইন্ট্ৰা V30 ৰ দামত আপোনাক ইন্ট্ৰা V50 দিয়া হৈ আছে। যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 60-70 মানে ডাউন পেমেণ্ট দিব, আৰামছে নিব পাৰিব। নমস্কাৰ, মিক্সমৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছো। এতিয়া মই দেখা পাইছে পুনৰ এবাৰ আছো আমাৰ গুৱাহাটীৰ লখৰাত থকা এছএছ মটৰছত। হয়, গুৱাহাটীত এখন ট্ৰাষ্টেড কমাৰ্চিয়েল গাড়ী ডিলাৰ, আৰু এইখন ডিলাৰত আপুনি কমাৰ্চিয়েলত যিকোনো গাড়ী পাই যাব। আপুনি একেবাৰে সৰু যিটোৰ পৰা আপুনি ডাঙৰ 16 চকালৈকে গাড়ী পাই যাব, ডাঙৰ গাড়ী আপুনি পাই যাব। আৰু ইয়াত আপুনি ফাইনেন্সৰ সুবিধা পাই যাব। মানে আসামৰ লগতে আপোনাৰ অৰুণাচল বা আপোনাৰ শ্বিলং এইবিলাক জেগাত আপোনাৰ অৰুণাচল নহয় শ্বিলঙৰ ফালে আপোনাৰ এইফালে ফাইনেন্সৰ সুবিধা হৈ যায়। আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা নাই। মানে ইয়াত যি গাড়ী আপুনি দেখা পাব প্ৰায় গাড়ী আপোনাৰ অকশ্যনৰ পৰা লোৱা টানা গাড়ী হয় আৰু ভাল গাড়ী হয়। মানে যোনে নতুন গাড়ী লৈ যায় তাৰপিছত EMI দিব নোৱাৰে তেওঁলোকৰ পৰা গাড়ী তেওঁলোকে ৰাখি পেলাই সেই গাড়ী আপোনাক কম দামত বিক্ৰী কৰে। আৰু জেনুইন গাড়ী একেবাৰে নতুনৰ সদৃশ গাড়ী আপুনি ইয়াত পাই যাব। আৰু ইয়াত আপুনি ফাইনেন্সৰ সুবিধা পাই যাব। আৰু ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা? ডাউন পেমেণ্ট 30% লাগে। 30% দিব লাগে। মিনিমাম ধৰি লওক 2-3 লাখ টকাৰ গাড়ী হয়, কিমান দিব লাগিব এটা অনুমান? তেতিয়াহ'লে আপোনাক 80,000 90,000 মানে আপুনি 1 লাখ টকাৰ তলত টকা দিও ইয়াৰ পৰা গাড়ী এখন ওলাই লৈ যাব পাৰে। মানে আপুনি 1 লাখ টকা যদি আপোনাৰ হাতত আছে আপুনি এখন কমাৰ্চিয়েল গাড়ীৰ ওনাৰ হ'ব পাৰে। এতিয়া মই পৰিচয় কৰাই দিছো আমাৰ লগত থকা আমাৰ ভৱেশ দাক। নমস্কাৰ। নমস্কাৰ দাদা। ভাল, আমি আহি থাকো ভিডিঅ' বনাই থাকো আৰু ভৱেশ দাও আহে আমাৰ ভিডিঅ'ত, আৰু আমাৰ আৰু এজন দাদা আছে তেওঁ আহে। আৰু আজি বহুত গাড়ী দেখা পাইছো, একেবাৰে দেখা পাইছে একদম গাড়ীৰ মেলা লাগি আছে, ফুল আছে একদম ফুল ষ্টক। মানে অইনবাৰৰ দৰে ইয়াত এইবাৰ আৰু বেছি ষ্টকত আপডেট আছে। আপুনি ইয়াত আহিলে আপোনাৰ মন পচন্দৰ গাড়ী এখন পাই যাব। যদি আপোনাৰ গাড়ী এখন লাগে ইয়ালৈ আহিব পাৰে। ইয়াৰ এড্ৰেছটো পুনৰ এবাৰ মই দাদাক সুধিছো যে প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব যাতে তেওঁলোকে আহি বেছি ঘূৰিব নালাগে আৰু। হয়। আৰু যদি আপুনি দাদাৰ ভিডিঅ' যদি আপুনি প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে আমাৰ ডিলাৰটোৰ নাম হৈছে এছএছ মটৰ, গুৱাহাটীৰ লখৰা লালুংগাত আছে। আৰু আপুনি NPS ইণ্টাৰনেশ্যনেল স্কুলৰ ঠিক সন্মুখতে আছে আমাৰ অফিচটো। মানে NPS স্কুল যে গুগলত মাৰে তাত ইয়াতে ওচৰতে আছে, এছএছ মটৰ মাৰিলেও আহি যাব। মানে গুগলতো আপুনি ইয়াৰ লোকেশ্যনটো পাই যাব। লখৰা লালুংগাও হয় এছএছ মটৰ্ছ, NPS স্কুলৰ একেবাৰে কাষতে আছে। গতিকে গাড়ী দেখুৱাই যাম, বেছি দেৰি নকৰো। গাড়ী ভাল লাগিলে স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰি আপুনি যোগাযোগ কৰি পেলাই আপুনি ইয়ালৈ আহিব পাৰে। আৰু ইয়াৰ পৰা গাড়ী ল'লে কিবা অফাৰ ৰাখিছে নেকি নতুনকে? অফাৰটো মেইন অফাৰ কি জানে? যদি দাদাৰ ভিডিঅ' চাই যদি আপুনি স্ক্ৰীনশ্বট লৈ আহে ন তেতিয়াহ'লে দাদা বাম্পাৰ অফাৰ পাব, আৰু লগতে ডিলাৰৰ পৰা অফাৰ পাই যাব। বাম্পাৰ অফাৰ ক'ব নোৱাৰি নে চিক্ৰেট? মই লাষ্টত কৰিম। লাষ্টত এটা বাম্পাৰ অফাৰ আছে, ভিডিঅ'ৰ মাজত আপুনি গম পাব। ভিডিঅ' একেবাৰে স্কিপ নকৰিব। আপুনি গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি ফোন কৰিব। তাৰ আগত আপুনি ভিডিঅ'টো চাব যাতে আপোনাৰ সেই অফাৰটোৰ বিষয়ে জানিব পাৰে। গতিকে বেছি দেৰি নকৰো, ভিডিঅ'লৈ আগবাঢ়ো। গাড়ী দেখুৱাই যাওঁ প্ৰথম গাড়ী। চাওক প্ৰথম গাড়ী একদম কম দামত গাড়ী দেখাম আজি ভিডিঅ'ত। কম দামৰ মই ষ্টাৰ্ট কৰিম মাত্ৰ 1,70,000। এখন হৈছে AP এক্সট্ৰা LD হয়, এখন ডিজেল ভাৰ্চনৰ গাড়ী হয়। এখন 1 লাখ টকা, 1,70,000 টকা। 1,70,000 চৰি। কিন্তু চাওক 1,70,000 কিন্তু ফাইনেন্স নহ'ব, কিন্তু কেছত ল'ব লাগিব। যদি আপুনি আহিব মই নিগেচিয়েবল কৰি দিম, অন দিব কথা পাতিলে। 1,70,000 টকা এখনৰ দাম আছে। আহিলে আপোনাক নেগচিয়েবল কৰিব, কিন্তু ফাইনেন্স নহ'ব আৰু কমত দিয়া হ'ব। মানে আপুনি আহিলে বাম্পাৰ অফাৰৰ সৈতে এখন গাড়ী লৈ যাব পাৰে। নেক্সট আমাৰ চাওক, নেক্সট চাওক এইখন আছে মেজিক। এখন মেজিক মান্তা হয়, 2023 হয়। এখন পেট্ৰল ভাৰ্চনৰ গাড়ী আছে। এখন আস্কিং প্ৰাইচ ৰাখিছে 3,90,000 টকাত। অল পেপাৰ আপডেট পাব। পাৰ্মিটৰ খৰচাটো আপোনাৰ দিব লাগিব। পাৰ্মিট যিটো বনাব ন আছাম পাৰ্মিট, সেইটো আপোনাৰ হ'ব। বাকী অল পেপাৰ আপডেট কৰি দিম 3,90,000 টকাত। পেট্ৰল ভাৰ্চনৰ গাড়ী, 2023 গাড়ীখন। যদি চাওক আপুনি যদি বিচাৰিছে এখন ডাবল কেবিনত বলেৰো কেম্পাৰ হয়, AC আছে, 4টা পাৱাৰ উইণ্ডো আছে, কিন্তু 4x4 নহয়, ছিংগল গিয়াৰৰ হয়, ডাবল কেবিন। এইখন 2023 গাড়ী। আস্কিং প্ৰাইচ কৈ আছো 8,80,000 টকা। AC বিচাৰে ফুলি AC আছে আৰু 4টা পাৱাৰ উইণ্ডো আছে। 2 লাখ টকাত ওলাই যাব আপোনাৰ। এখন যিটো আছে নেক্সট দেখাইছে, এইখন আছে 2022 হয়, ডিজেল ভাৰ্চনত, যিটো এক্সট্ৰা লং হয়, দীঘলখন। এইখনৰ আস্কিং প্ৰাইচ কৈছো 2,70,000 টকা। 2,70,000 যদি ৰিফাইনেন্স কৰি ল'ব বিচাৰিছে তেতিয়া আপুনি 1.5 লাখ টকা বা 1,90,000 টকা লৈ আহিলে হ'ব। আপুনি মানে 90 বা 1 লাখ টকা লৈ আহিলে আপুনি এখন ওলাই যাব পাৰিব। এইখন আছে 2022 চুপাৰ কেৰি পেট্ৰল ভাৰ্চনৰ গাড়ী হয়। এইখনৰ আস্কিং প্ৰাইচ কৈছো 3,90,000। যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1 লাখ 20-30 লৈ আহিব, আৰামছে লৈ যাব পাৰিব। এবাৰ আহিছো ইণ্টা V30 লৈ। এইখন হৈছে 2023 গাড়ী। এইখন এটা ডিজেল ভাৰ্চনৰ গাড়ী হয়। এইখনৰ আস্কিং প্ৰাইচ ৰাখিছো 5,90,000 টকা।
যদি আপুনি অন টেবুল কথা পাতে আমাৰ ডিলাৰলৈ আহে ন ভিডিঅ' চাই তেতিয়াহ'লে আৰু মই নিগেচিয়েট কৰাই দিম আৰু লগতে যদি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন 1.5 লাখ টকা দিলে নিব পাৰিব আৰু যদি ভাবিছে আপুনি সেইটোখনৰ দাম বেছি হৈছে যদি কম দামত লাগে তেতিয়াহ'লে এখন পাব 4,50,000 টকাত 4,50,000 2020 হয় ইণ্টা V30 ৰানিং গাড়ী পেপাৰ আপডেট আছে যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1 লাখ টকা লৈ আহিব আৰামছে নিব পাৰিব 1 লাখ টকাত এখন ওলাই যাব ঠিক আছে আৰু এখন আছে V50 আছে ইয়াত চাওক এইখন আছে 2022 হয় ইণ্টা V50 আগৰ গ্লাছখন ভাঙা আছে মই চেঞ্জ কৰি দিম ৰানিং গাড়ী কাগজ যদি আপডেট আছে এখন দিছো 5,80,000 টকাত 5,80,000 ইণ্টা মানে V50 ইণ্টা V30 দামত ইণ্টা V50 দি আছো মানে ইণ্টা V30 ৰ দামত আপোনাক ইণ্টা V50 দিয়া হৈ আছে 2022 গাড়ী হয় 22 ৰ গ্লাছটো আপোনাক খলাই দিয়া হ'ব বাকি টায়াৰ আছে ৰানিং কৰি দিম আৰু পেপাৰ আপডেট পাব যদি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে 1.5 লাখ টকা লৈ আহিব আৰামছে নিব পাৰিব নেক্সট দেখাইছো এখন 2024 হয় ইণ্টা V30 মিজোৰাম ৰেজিষ্ট্ৰেচন আছে আসাম কৈ দিয়া হ'ব এখনৰ আস্কিন প্ৰাইচ কৈছো 6,20,000 টকা নিগেচিয়েবল হৈ যাব অন টেবুল কথা বোলে পুৰা কমাই দিম আমি যে ভাবিব নোৱাৰিব ভিডিঅ'ত কি কৈছিলে আৰু এতিয়া কিমান দিছে আহি মোক ক'ব যে দাদা মানিছো বুলি যদি আপুনি ৰিফাইনেন্সত ল'ব বিচাৰিছে তেতিয়াহ'লে 1,20,30 লৈ আহিব নিব পাৰিব যদি আপোনাৰ BS4 ইঞ্জিনৰ গাড়ী বিচাৰিছে চোতা হাতী তেতিয়াহ'লে এখন AC মেগা আছে 2020 হয় এখনৰ আস্কিন প্ৰাইচ কৈছো 2,60,000 টকা অন টেবুল কথা নিগেচিয়েবল কৰাই দিম যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 60,70,000 মানে ডাউন পেমেণ্ট দিব আৰামছে নিব পাৰিব এখন ইণ্টা V30 হয় এখন আছে 2022 লাষ্টৰ মাহৰ গাড়ী এখনৰ আস্কিন প্ৰাইচ কৈছো মানে 5,30,000 টকা 5,30,000 পাব এখন ইণ্টা V30 2022 ডিচেম্বৰ মাহৰ গাড়ী যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1,20,30 লৈ আহিব এখন গাড়ীৰ মালিক আপুনি হৈ যাব পাৰিব 1,20,30 আপুনি গাড়ীৰ ওনাৰ হৈ যাব পাৰিব আৰু এখন আছে এখন 2023 হয় ইণ্টা V30 এখনৰ আস্কিন প্ৰাইচ কৈছো 5,50,000 নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে আৰু যদি আপোনাৰ ভিডিঅ' চাই আহিছে ন স্ক্ৰীনশ্বট লৈ আহিব আৰু মই নিগেচিয়েবল কৰি দিম নেগোচিয়েবল হৈ যাব বাম্পাৰ অফাৰটো কেতিয়া ক'ব বাম্পাৰ অফাৰটো চাওক মই কৈ আছো ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আৰু বেছি হ'ব নহয় আৰু 5 মিনিট চাওক পাই যাব আৰু টায়াৰ নতুন আছে টায়াৰ নতুন লগাইছো যদি আপুনি ডাউন পেমেণ্ট ল'ম বুলি ভাবিছে ন তেতিয়াহ'লে এখন ভাবি 1.5 লাখ টকা লৈ আহিব আৰামছে নিব পাৰিব ট্ৰেক্টৰ আছে এফালে এখন আছে আৰু এফালে আৰু বহুত আছে দেখাই দিয়া একবাৰ যে ট্ৰেক্টৰৰ কালেকচন এখন আছে সোনালিকা DI 42 মডেল হয় 2024 ৰ গাড়ী হয় ঠিক আছে এই গাড়ীখন ট্ৰেক্টৰ আৰু চাওক ট্ৰেক্টৰ এইফালে আছে 10 কমৰ ট্ৰেক্টৰ দেখাইছো চাওক ট্ৰেক্টৰ এতিয়া মই ক'বলৈ গৈ আছো ট্ৰেক্টৰৰ বাম্পাৰ অফাৰটো এছএছ মটৰৰ পৰা যিকোনো ট্ৰেক্টৰখন যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে চাওক ইয়াতে টেংকি আছে ন টেংকিত 50টা তেল ধৰে 60 ধৰে 100 লিটাৰ যিমানে ধৰে না ফুল টেংকি পাব আপুনি মানে যিমান লিটাৰ লাগে এই টেংকিত যিমান লিটাৰ আটে মানে ইমান গোটাখিনি 60 লিটাৰ বা 100 লিটাৰৰ হওক আপুনি সিমানখিনি তেল সম্পূৰ্ণ বিনামূলীয়া পাব ঠিক আছে অনলি ট্ৰেক্টৰৰ লগত আছে অনলি ট্ৰেক্টৰ পাব ট্ৰেক্টৰ যিমান আছে না ল'লে আপুনি পাব ফুল টেংকি তেল তাতে 100 আইলো দিম 10 লিটাৰ আইলো দিম যি ধৰে যি আহে মানে আপোনাক ফ্ৰী অফ কষ্ট তেল দিয়া হ'ব ফুল টেংকি তেল কৰি দিয়া হ'ব ঠিক আছে এখন কিমান এখন গাড়ী 2024 ৰ হয় এখন আস্কিন প্ৰাইচ ৰাখিছো 4,60,000 টকা 4,60,000 টকাত আস্কিন প্ৰাইচ ৰাখিছো বাকি পেপাৰ আপডেট পাব ৰিফাইনেন্স হৈ যাব আপুনি 1.5 লাখ টকা লৈ আহিব আৰামছে নিব পাৰিব এইখন আছে মহিন্দ্ৰা হয় ট্ৰেক্টৰ 585 মডেল হয় এখন আছে 2020 ৰ গাড়ী এখনৰ আস্কিন প্ৰাইচ ৰাখিছো 3,50,000 টকা নিগেচিয়েবল হৈ যাব ফাইনেন্স এভেইলেবল আছে যদি আপোনাৰ তাত 1 লাখ টকা আছে ন তেতিয়া লৈ আহিব আৰামছে এখন নিব পাৰিব 1 লাখ টকাত ওলাই যাব এখন চাওক এবাৰ দেখাইছো চাওক সোনালিকাৰ হয় 740 হয় এইটো একদম পুৰণা মডেলৰ গাড়ী একদম বঢ়িয়া গাড়ী এখন দি আছো আপোনাৰ 4 লাখ টকাত অল পেপাৰ আপডেট পাব যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1.5 লাখ টকা লৈ আহিব আৰামছে নিব পাৰিব 1.5 লাখ টকাত আপুনি ফাইনান্সত ওলাই যাব পাৰিব সোনালিকা এখন আৰু নেক্সট দেখাইছো এখন গাড়ী এখন আছে 2024 ৰ হয় এখন আপোনাৰ সোনালিকা 42 DI মডেল হয় এইটো আপোনাৰ অলৰেডি বুকিং আছে যদি সেইজনৰ মানুহে পাই যায় ভালে কথা যদি নাপায় নহয় চিভিলত কিবা ডিফেক্ট থাকে ন তেতিয়াহ'লে আপুনি পাই যাব একবাৰ আহিব কণ্টেক্ট কৰিব মোক ঠিক আছে এখন থাকিব আৰু চাওক এখন আছে স্বৰাজ ট্ৰেক্টৰ হয় 735 এইখনৰ দাম আছে 5,10,000 টকা এখন আস্কিন প্ৰাইচ কৈছো নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে 5,10,000 আৰু যদি আপুনি ডাউন পেমেণ্ট ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কয় যদি 1 লাখৰ হ'ব পাৰে 1.5 লাখৰ হ'ব পাৰে বা 1,80,000 দিব পাৰে সেইখিনি সিমান মতে আহিব আৰু চিভিলৰ ওপৰত ডিপেণ্ড কৰিব আৰু দি দিম আৰু এখন আছে মিচি ফাউণ্ডেশ্যনৰ হয় মেগনা ট্ৰেক হয় এখন পাৱাৰফুল গাড়ী মাইলেজৰ ৰজা হয় এখনৰ দামটো আছে 5,30,000 টকা নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে আৰু কমাই দিম আপুনি আহিব ফাইনান্সত মানে 1.5 পৰা 2 লাখ টকা যি আহে সেইটো নিলে আমি পাই যাব চাওক এখন দেখাইছো মেচি ফাউণ্ডেশ্যনৰ হয় এখন পাৱাৰ ষ্টাইং নহয় নন পাৱাৰ গাড়ী হয় এখনৰ দামটো আছে 4,10,000 টকা আৰু যদি আপুনি অন টেবুল কথা পাতে ডিলাৰত আহে ন আৰু মই কমাই দিম বাম্পাৰ অফাৰ হ'ব আৰু বাম্পাৰ অফাৰটো কি জানে আৰু পাহৰি নাযাব কিন্তু প্ৰথমতে কৈছিলো আৰু এবাৰ কৈছো আপুনি ইয়াত ট্ৰেক্টৰ যিকোনো ট্ৰেক্টৰ এখন যদি লয় ন তেতিয়াহ'লে ফুল টেংকি তেল আপুনি বিনামূল্যে পাব যিমানে গাড়ী দামত কোনো ইনক্লুড নাথাকে বিনা দামত পাব আৰু এখন ট্ৰেক্টৰ আছে যাওক পাৱাৰ টেক এখন আছে ইউৰো 50 পাৱাৰ টেক 4x4
আপোনাৰ আগৰ গিয়াৰ পিছৰ গিয়াৰ এখন গাড়ী যদি ল'ব বিচাৰিছে তেতিয়া এইখনৰ দাম আছে 6,70,000 টকা 6,70,000 আস্কিং প্ৰাইচ কৈছো নিগেটিভ হৈ যাব অন্তিম কথা বোলে আৰামছে আমি নিব পাৰিব যদি চাওক এবাৰ আহিছো আকৌ সুপাৰ গাড়ীলৈ অন্যখন গাড়ী এখন আছে 2022 গাড়ী এখন আস্কিং প্ৰাইচ কৈছো 3,90,000 যদি আপুনি লোনত ল'ম বুলি ভাবিছে ডাউন পেমেণ্ট যদি দিব তেতিয়াহ'লে 1.5 লাখ আপোনাৰ 1,80,000 আপোনাৰ 1,60,000 লৈ আহিব আৰামছে নিব পাৰিব এখন গাড়ী এসি এখন দেখাইছো একদম কম দামত ছোটা হাতী এখন এসি গ'ল এখন 2021 গাড়ী হয় এখনৰ প্ৰাইচটো আছে 2,60,000 টকা যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 70,80,000 টকা লৈ আহিব আৰামছে আপুনি লৈ যাব পাৰিব আৰু যদি আপোনাক অষ্ট্ৰেলিয়ান বৰাৰ i4 লাগে তেতিয়াহ'লে এখন আছে 2023 গাড়ী এখনৰ দামটো আছে 6,50,000 টকা দি দিম 6,50,000 এখন 6,50,000 পাই যাব চাওক এই মাত্ৰ এখন গাড়ী আহিছে এখন চাওক এই জাষ্ট ধুলাই কৰি আনিছো এখন আছে আপোনাৰ আইচাৰ 2059 প্ৰ হয় 2023 গাড়ী 17 ফুট দীঘলত কণ্টেইনাৰ হয় এখন যদি আপোনাৰ কণ্টেইনাৰ বডি বিচাৰিছে ন এখন পাব মাত্ৰ 15,50,000 টকাত কণ্টেইনাৰ বডি পাব এখন গাড়ী 2023 হয় যদি আপুনি ৰিকুৱাৰমেণ্ট আছে এছএছ মটৰ আহি যাব কণ্টেইনাৰ বডি পাবলৈ নাই মাৰ্কেটত সিমান নাপাব অপেন বডি পোৱা যায় আৰু যদি আপুনি লোনত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কয় 1 লাখ 1.5 লাখ 2 লাখ যি আছে ন আহিব মই ওলাই দিম চাওক আহক এইবাৰ আৰু দেখাইছো মাজতে অটো দেখাই দিব অটো টেম্পো অটো চাই লওক যদি আপোনাক চিএনজি অটো লাগে যদি পেট্ৰল লাগে দুইটাই আছে এইটো অকল পেট্ৰলত চলিব 2023 গাড়ী হয় এখন দি আছো 1.5 লাখ টকা দি আছো 1.5 লাখ টকাত ফাইনেন্স নহ'ব কেছত ল'ব লাগিব 2023 হয় পেট্ৰলৰ গাড়ী আৰু যদি আপুনি ভাবিছে চিএনজি চলাম পেট্ৰলতো চলাম তেতিয়াহ'লে এখন গাড়ী আছে 2025 হয় 25 মাৰ্চ মাহৰ গাড়ী এখনৰ দাম আছে 1,80,000 ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব এখন সিএনজি চলিব পেট্ৰল চলিব সিএনজি চলিব দুটা চলিব এখন চাওক এখন আছে 2023 হয় এসি গ'ল ডিজেল ভাৰ্চনৰ গাড়ী এখনৰ দামটো আছে 3,40,000 ৰিফাইনেন্স যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি 1,20,30 দিব আৰামছে দিব পাৰিব এখন ওলাই যাব আৰু যদি আপোনাক BS4 গাড়ী যদি বিচাৰিছে তেতিয়াহ'লে সুপাৰ এসি 4 সিলিণ্ডাৰ গাড়ী হয় সুপাৰ এসি মেইন 4 সিলিণ্ডাৰ গাড়ী এখন পাব 2,60,000 টকাত 2,60,000 টকা সুপাৰ এসি মেইন হয় আৰু সেইফালে দেখাই দিয়ক জায়গা অলপ কম আছে এইফালে দেখাই দিয়ক এখন আছে সুইফ্ট হয় 4 গিয়াৰ হয় 2022 গাড়ী এখনৰ প্ৰাইচটো আছে 3,90,000 টকা 3,90,000 টকা 3,90,000 টকা আপুনি এখন পাই যাব যদি চাওক এবাৰ আহিছো আমি আকৌ ডাঙৰ গাড়ী লৈ এখন আছে 4x4 বলেৰো হয় 2023 গাড়ী এখনৰ আস্কিং প্ৰাইচ ৰাখিছো 7,50,000 টকা যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে পাই যাব 1.5 লাখ টকা আৰামছে দি দিব আপুনি এখন ৰিফাইনেন্স কৰি নিব পাৰিব ৰিফাইনেন্সত এখন ওলাই যাব ঠিক আছে চাওক এবাৰ আহিছো আকৌ এখন 2023 এসি মানে ইন্টাৰ 330 হয় এখনৰ আস্কিং প্ৰাইচ ৰাখিছো 5,90,000 যদি আপুনি অন টেবুল কথা পাতি আমাৰ ডিলাৰলৈ আহে ন তেতিয়াহ'লে মই নিগেটিভ কৰাই দিম একদম কমটো কম বহুত ডিছকাউণ্ট দি দিম আৰু যদি বাম্পাৰ অফাৰ আছে আপুনি লতাই যোগে বাম্পাৰ অফাৰ পাব আহি যাব এছএছ মটৰ ভিজিট কৰিব পাই যাব আচ্ছা যদি আপুনি ভাবিছে টাটাৰ গাড়ী ল'ম বহুতে টাটাৰ বিচাৰি থাকে 4x4 ইউদ্ধা এখন আছে 2023 হয় এখনৰ আস্কিং প্ৰাইচ ৰাখিছো কিমান 5,80,000 টকা 5,80,000 টকা 5,80,000 এখন নিগেটিভ হৈ যাব যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1.5 লাখ টকা দিলে মোটামুটি ওলাই যাব এখন গাড়ী 1.5 লাখ টকা আপুনি এখন গাড়ীও ওলাই লৈ যাব পাৰে মানে মিনিমাম ডাউন পেমেন্ট হয় আৰু এখন আছে সেম চাওক এবাৰ দেখাইছো মানে 2 টনৰ পাছিঙৰ ইউদ্ধা টাটা হয় ইউদ্ধা 2 টন পাছিঙৰ গাড়ী 2023 গাড়ী এখনৰ আস্কিং প্ৰাইচ আছে 6,50,000 6,50,000 আছে কিন্তু আমি যদি আমাৰ অফিচত আহে আপুনি ভিডিঅ' চাই তেতিয়াহ'লে মই এখন গাড়ী 6,20,30,000 আপোনাক মই উলাই দিম মানে আপুনি আহিলে দাদাই নিজৰ ফালৰ পৰা আপোনাক নেগোচিয়েবল কৰি দিব ঠিক আছে এখন আছে এখন আছে 2023 হয় ইউদ্ধা আপোনাৰ 4x4 হয় এখনৰ আস্কিং প্ৰাইচ ৰাখিছো 5,80,000 অন টেবুল কথা পাতিলে মই নিগেটিভ কৰাই দিম ওলাই দিম আৰামছে 5,80,000 অন টেবুলত আৰু নেগোচিয়েবল হৈ যাব আৰু 1.5 লাখ টকাত ওলাই যায় 1.5 লাখ টকা মান দিলে ওলাব ওলাই যাব আৰামছে ওলাই যাব চাওক এবাৰ আহিছো একদম ডিমান্ডাৰ গাড়ী হয় মাৰ্কেটত পাবলৈ টান 2 টনৰ গাড়ী বলেৰো 2 টনৰ গাড়ী এখন 2023 গাড়ী হয় এখন 2 টনৰ আস্কিং প্ৰাইচ ৰাখিছো কিমান জানে 9,10,000 টকা এখন আস্কিং প্ৰাইচ আছে যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে 2 লাখ টকা আৰামছে 2 লাখ টকা দিব লাগিব 2 লাখ টকা দিলে ওলাই যাব এখন আছে বলেৰো মেক্স হয় এখন আছে 2022 গাড়ী এখন আছে 3,000 কি মানে 1300 কিলো পাছিঙৰ মানে বলেৰো 1.3 হয় 2022 গাড়ী এখন দিব লাগিব 6,90,000 যদি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1.5 লাখ টকা দিব আৰামছে লৈ যাব পাৰিব 1.5 লাখ টকা ওলাই যাব এবাৰ আকৌ আহিছো আপোনাৰ বলেৰো 4x4 লৈ এখন 2023 গাড়ী বলেৰো 4x4 আস্কিং প্ৰাইচ আছে 7,40,000 টকা যদি আপুনি আহে অন টেবুল কথা পাতি আমাৰ এছএছ মটৰ ভিজিট কৰে ন তেতিয়াহ'লে আৰু মই নিগেটিভ কৰাই দিম আহি যাব আপুনি আৰু নেগোচিয়েবল হৈ যাব আপুনি ডিলাৰত আহিব লাগে আৰু আছে বলেৰো চাওক এখন বলেৰো হয় 1300 কিলো পাছিঙৰ বলেৰো এখন মেক্স পিকআপ এখন 2022 গাড়ী এখনৰ দাম আছে কিমান জানে 6,50,000 6,50,000 পাই যাব
এইটো মই আস্কিন প্ৰাইচ কৈছোঁ, আপুনি আস্কিন প্ৰাইচ শুনি পেলাই আপুনি মানে ভয় নাখাব। আমাৰ ডিলাৰ আহিলে নিগেচল হৈ যাব। জাষ্ট আপুনি আহিব, প্ৰথমতে গাড়ী চাব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত আপুনি আপোনাৰ অফিচত কথা দাম পাতিব। দৰ হ'ব পিছত। আৰু দুখন আছে বলেৰ 4x4, দুইখনে একেলগে দেখাই দিওঁ। হয়। দুখনে তেজৰে গাড়ী হয়। এইখন আছে আপোনাৰ মেঘালয় নম্বৰ, এইখন আছে আপোনাৰ আছাম নম্বৰ। দুখন তেজৰে হয়। দুখনৰ আস্কিন প্ৰাইচ 7,40,000। যদি আপুনি লোনত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1.5 লাখ 2 লাখ টকা আপুনি লৈ আহিব, আৰামছে লৈ যাব পাৰিব। 1.5-2 লাখ দেখাই দিওঁ আপোনাৰ 17 ফুট দীঘলৰ আইচাৰ 2059 মডেল 2023 হয়। 2023 গাড়ী। চাওক, এইখন আছে 2023 লাষ্টৰ গাড়ী হয় এইখন। এইখন 2059 Pro হয়। 17 ফুট দীঘলৰ আছে, অপেন বডি। আগৰখন দেখালো কণ্টেইনাৰ বডি, এইখন আছে অপেন বডি, 4 চকাত 4 টন পাছিঙৰ আছে। যদি আপোনাৰ লাগে তেতিয়াহ'লে আহিব SS মটত। এখনে আছে গাড়ী এনেকুৱা 17 ফুট দীঘলৰ অপেন বডিত। যদি আপুনি ভাবিছে ইমান টকা আপোনাৰ হাতত নাই, এইখনৰ আস্কিন প্ৰাইচ ৰাখিছোঁ 15,50,000 টকা। এইখনৰ আস্কিন প্ৰাইচ আছে 15,50,000 টকা। যদি আপোনাৰ ইমান টকা আপোনাৰ হাতত নাই বা দিব অসুবিধা হয়, তেতিয়াহ'লে ৰিফাইনেন্স পাই যাব আপুনি 1.5-2 লাখ টকা। যদি আপোনাৰ চিভিল ভাল তেতিয়া 1.5 লাখতো হ'ব। যদি তাতকৈ অলপ লাগে 2 লাখতো আপুনি এখন আৰামছে লৈ যাব পাৰিব। চাই লওক, এইবাৰ আছে আপোনাৰ 16 চকা গাড়ী লৈ আহিছোঁ। এইবাৰ তাক দেখাম এতিয়া। 16টা চকা আছে, 16 চকা 2022 গাড়ী, BS6 ইঞ্জিনৰ আছে। এইখনৰ দাম আছে 32 লাখ আস্কিন প্ৰাইচ। যদি আপুনি আহে, আমাৰ অফিচত আহে, টেষ্ট ড্ৰাইভ কৰিব, নথিপত্ৰ চাব, অফিচত কথা পাতিলে মই নিগেচিয়েবল কৰাই দিম। এইখন আপোনাৰ মোটামুটি মই 1 লাখ টকাৰ ডিছকাউণ্ট মই এতিয়া দিছোঁৱে, মই অন টেবুল কথা বুলি আৰু মই কৰাই দিম। অন টেবুলত 1 লাখ টকা ডিছকাউণ্ট দি পেলাইও আপোনাক আৰু কৰি দিম মই। আৰু হৈ যাব। আপুনি আহিব, গাড়ী চাব, নথিপত্ৰ চাব, ডিলাৰ ভিজিট কৰি অফিচত কথা পাতিব। কিমান দিব লাগিব ডাউন পেমেণ্ট এখন চাওক, এখন মই ডাউন পেমেণ্টটো এতিয়া ক'ব নোৱাৰোঁ, কিয়নো তাক ল'লে আৰু বহুত চাই ন, কমাৰ্চিয়েল লাইচেঞ্চ চাই বা বেলেগ গাড়ী থাকিব লাগিব, বহুত কিবা চাই ন। তেখেতে চিভিলে যিমান কয়, আপুনি হয়তো 1.5 লাখতো হ'ব পাৰে, 2 লাখতো হ'ব পাৰে, সেইটো মই আৰু ক'ব নাযাওঁ। আপুনি মানে পাই যাব গাড়ী ফাইনেন্সতো হৈ যাব। ঠিক আছে। চাওক, এইখনো দেখাইছোঁ, এইখনো ছেম হয়, 16 চকা গাড়ী হয়, 2022 BS6 ইঞ্জিনৰ আছে। এইখনৰ আস্কিন প্ৰাইচ 32 লাখ আছে, নিগেচিয়েবল হৈ যাব। যিখন দেখালো সেইখন দৰে ছেম গাড়ী হয়, বুকা আছে বোলে, আপোনাৰ নিগেচিয়েবল হৈ যাব, ফাইনেন্সত ল'ব পাৰিব। ছেম গাড়ী হয় ন, আপুনি আহিব। মুঠতে SS মটত আহিলে আপুনি চাওক, এখন গাড়ী মানে নোপোৱা গাড়ী নহয়, সকলো গাড়ী পাব। মানে ঘূৰি যাব নালাগে দেই, ঘূৰি যাব। মই প্ৰথমতে এখন গাড়ী ল'ব আহিছিলোঁ বা নাপালো ঘূৰি গ'লো, বেলেগ ডিলাৰত গ'লো, সেনেকুৱা নহয়। মানে সৰুৰ পৰা ডাঙৰ গাড়ী আৰু বহুত কেইটা ষ্টকত থাকে, এটা নহয়, ষ্টকত বেছি থাকে। আপোনাৰ এটা ভাল লগা নাই, ছেম মডেল ছেম গাড়ী বেলেগ পাই যাব। ঠিক আছে। চাওক, এইবাৰ আপোনালোকক দেখালো মই 48-25 দেখালো, আপোনালোকক দেখালো না 16 চকা গাড়ী দুখন 48-25 হয়। এইখন আছে 48-30C হয়। ঠিক আছে, 2024 গাড়ী। মানে এইখন গাড়ী ল'লে আপুনি নতুন গাড়ী লোৱাৰ দৰে আছে। পুৰা বডি বনাইছে, কেবিন ধুনীয়া আছে, একদম চব অ'কে আছে। আস্কিন প্ৰাইচ কৈছোঁ না 38 লাখ। 38 লাখ আপুনি অল পেপাৰ আপডেট পাব, সকলো নথিপত্ৰ পাই যাব, আৰু আপুনি এখন ধুনীয়া গাড়ী এখন ল'ব পাৰিব। টায়াৰ কণ্ডিশ্যন ধুনীয়া, আপুনি দেখাই দিওঁ দাদা। এভৰিথিং অ'কে আছে। 48-30 হয় এইখন, আগতে দেখালো 48-25 হয়। ধুনীয়া গাড়ীখন 38 লাখত দি আছোঁ। যদি আপোনাৰ ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কয় ন, সেইমতে আহিব, আপুনি ৰিফাইনেন্স কৰি নিব পাৰিব। যিমান টায়াৰ লাগে চাওক, কোম্পানী টায়াৰ চাওক, কোম্পানী টায়াৰ চাওক, 80% টায়াৰ চাওক, 80% টায়াৰ আছে, কোম্পানী টায়াৰ চাওক, কোনো টায়াৰ চেঞ্জ কৰা নাই আজিলৈকে। কোম্পানী যি আছে সেই 80% লাগি আছে। চাওক, ষ্টিল বডি পুৰা লাগি আছে পুৰা। নেক্সট আহিছোঁ চা, এইখন আছে 2023 হয়, 2059। এইখনৰ দীঘলটো আছে কিন্তু 12 ফুট, 14 ফুট, 14 ফুট দীঘলৰ গাড়ী হয় এইখন। আগতে দেখালো 17 ফুটৰ, এইখন 14 ফুট দীঘলৰ গাড়ী 2023 হয়। এইখনৰ আস্কিন প্ৰাইচ কৈছোঁ 12,50,000 টকা। যদি আপুনি আমাৰ ডিলাৰত আহে ন গাড়ীখন চাবলৈ, তেতিয়াহ'লে মই নিগেচিয়েবল কৰাই দিম, অন টেবুল কথা পাতিলে পাই যাব। আৰু যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কয় 1.5-2 লাখ টকা লৈ আহিব, আৰামছে লৈ যাব পাৰিব। চাওক, এইবাৰ দেখাইছোঁ আপোনাৰ 1.7 এক্সট্ৰা লং 9 ফুট দীঘলৰ ডালা হয়। এইখন আছে 2023 ডিচেম্বৰ মাহৰ গাড়ী, মেঘালয় ষ্টেচন আছে। এইখনৰ আস্কিন প্ৰাইচ ৰাখিছোঁ কিমান, 7,50,000 টকা দি দিম। 7,50,000 টকাত। কিন্তু এইখন আস্কিন প্ৰাইচ বেছি আছে, কিন্তু নিগেচিয়েবল কৰি 7,50,000 দি দিম। 1.7 এক্সট্ৰা লং, অৰিজিনেল পেইণ্টৰ আছে, একদম জেনুইন গাড়ীখন। টায়াৰ কণ্ডিশ্যন ধুনীয়া, 9 ফুট দীঘল আছে ডালা। যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 1.5 লাখত বেছি লাগিব, মানে 1 লাখ আছে, 2 লাখ টকা লৈ আহিব, আৰামছে আপুনি নিব পাৰিব আৰু, মানে কোনো সন্দেহ নাই আৰু। 2 লাখ টকাটো ওলাই যাব গাড়ী। চাই লওক, আপোনালোকক মই চমুকৈ দেখাই দিওঁ দুখন গাড়ীয়ে। যদি আপুনি 12 চকা গাড়ী বিচাৰি আছে, টাটাৰ 12 চকা গাড়ী, এইখন আছে আপোনাৰ দুখনেই। এইখন আছে 2018 গাড়ী, এইখন আছে আপোনাৰ 16 গাড়ী। যদি দুখন BS4 ইঞ্জিনত, এইখন 2018 গাড়ীখন আছে 14,50,000, আৰু 13 গাড়ীখন আছে 13,50,000 টকা। BS4 ইঞ্জিনত টাটাৰ 12 চকা আছে, এই যে 3118 মডেল হয়, দুটাই টাটাৰ 3118। যদি আপোনাক লাগে তেতিয়াহ'লে SS মটত আহিব, পাই যাব, সকলো নথিপত্ৰ কৰি দিম। এখন জেনুইন গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী পাব। আপুনি যদি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কয়
1.5-2 লাখ টকা 3 লাখ টকা যি কয় ন সেইমতে আপুনি পাব 3 লাখ টকা যদি আপুনি এখন 14 লাখ টকা গাড়ী পায় কি কথা একো কথা নাই ন আপুনি আহক এছএছ মটৰক লৈ যাওক 6 চকাৰ ডাম্পাৰ লৈ এখন আছে 2019 হয় BS4 ইঞ্জিনৰ আছে 19 ষ্টেজ মডেল হয় সিগনান হয়তো LPK হয় এইটো 19 ষ্টেজ মডেল 2019 হয় 6 চকাত ডাম্পাৰ হয় 10 আপোনাৰ 10 চিমৰ ডাম্পাৰ হয় এখন যে আপোনাৰ আস্কিন প্ৰাইচ কৰিছো আপোনাৰ এনে 19 লাখ টকা আস্কিন প্ৰাইচ কৰিছিলো মই এতিয়া ভিডিঅ' যোগেৰে কম এখন 18 লাখ টকা দি দিম 18 লাখত ভিডিঅ'তে কৈছো 18 লাখ আৰু যদি আমাৰ ডিলাৰত আহে আমি গাড়ীখন পৰা চাব যেতিয়া এজাক কৰিব হাইড্ৰলিক উঠাই চাব জেক উঠাই চাব সব কৰাৰ পিছত অফিচত যাব টায়াৰ দিব আৰু মই ডিসকাউন্ট কৰিব দিম টায়াৰ 90% টায়াৰ আছে আপোনাৰ চিন্তা 90% মানে যাক এটা লগাইছো বেকক এটা লগোৱা হৈছে আগত ইয়াত লগাইছো আৰু ইয়াত হিলাই নাই লগাইছো ইয়াতে আছে লগাই আছে মানে হিলোৱা নাই গাড়ী না হিলোৱা নাই মানে টায়াৰ লগাই পেলাই গাড়ী চলোৱাই হোৱা নাই তেওঁলোকে ঠিক আছে চাই লওক এইখন দেখাব চাওক নেক্সট দেখাইছো এইখন হৈছে 2026 মাৰ্চৰ গাড়ী মাত্ৰ আপোনাৰ 1.5 মাহৰ পুৰণা গাড়ী এখনৰ মই কাহিনীটো কওঁ এখন হৈছে এনে ডেট অফ মেনুফেকচাৰ 2025 গাড়ী আৰু ডেট অফ ৰেজিষ্ট্ৰেশ্যন 2026 মাৰ্চৰ গাড়ী মাত্ৰ 1.5 মাহৰ পুৰণা গাড়ী এখন মানে কি হ'ল আগৰ যোন মালিক আছে ন সেই মালিকজনে ৰেজিষ্ট্ৰেশ্যন নোহোৱাকে মানে 6 মাহ 7 মাহ চলালে কিস্তি দিব নোৱাৰিলে টানা গ'ল আমি ৰেজিষ্ট্ৰেশ্যন কৰিছো আৰু গুৱাহাটী নাম্বাৰ আমিনগড় নাম্বাৰ হয় ডেট অফ ৰেজিষ্ট্ৰেশ্যন 2026 মাৰ্চৰ মাহৰ গাড়ী এখনৰ আস্কিন প্ৰাইচ কৈছো কিমান জানে আস্কিন প্ৰাইচ কৈছো 15,50,000 টকা আস্কিন প্ৰাইচ আৰু অন্তিম কথা নিগেটিভ হৈ যাব আৰু লগতে চাওক এখনৰ মানে যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলো মই খোলাখুলি কথাটো কৈছো এখনৰ যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলো তেতিয়া আমি 5 বছৰ টেক্স পে কৰিছিলো সেই 5 বছৰ টেক্সটো আপুনি এক্সট্ৰা পেমেন্ট কৰিব লাগিব এক্সট্ৰা দিব লাগিব কিয়নো সেই বস্তুটো আমাৰ নহয় আপোনাৰ হয় আপুনি 5 বছৰ গাড়ীখন চলাব সেই টেক্সটোহে দিব লাগিব হয় ইয়াৰ আগৰ কিবা টেক্স আছিলে কিবা আছিলে আমি দিছো আস্কিন প্ৰাইচ কৈছো এখন 15,50,000 নিগেটিভ হৈ যাব অন্তিম কথা পাতিলে আৰু যদি আপুনি ৰিফাইনেন্স ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 2 লাখ টকা দিলে মোৰ 3খন গাড়ী আছিলে 2 লাখ টকা দিওঁতে ওলাই গৈছে 2 লাখ টকা ডাউন পেমেন্ট দিলে বাকি 3খন ওলাই গৈছে আৰু এখন আছে লাষ্ট এখন গাড়ী এইখন দেখাই দিয়ক চাওক যদি আপুনি BST ইঞ্জিনত যদি ভাবিছে আপুনি গাঁৱত এখন হাৰ্ডৱেৰ দোকান খুলিছে যদি কম পইচাৰ পৰা যদি আপুনি মানে গ্ৰো কৰিব বিচাৰিছে তেতিয়াহ'লে এখন BST ইঞ্জিনত মাত্ৰ 2,60,000 এখন গাড়ী 6 চকা গাড়ী 407 ওলাই যাব 2,60,000 টকাত এখন কিন্তু ফাইনেন্স নহব কেছত ল'ব লাগিব 2,60,000 টকা লৈ আহক আৰু এখন 6 চকা গাড়ী লৈ যাওক আৰামছে আপুনি যদি এক বছৰ যদি ৰেগুলাৰ ভাড়া মাৰে নহয় 2,60,000 আৰামছে ওলাই যাব আৰামছে ওলাই যাব একদম কেছত ল'ব লাগিব চাওক এবাৰ দেখাইছো টাটাৰ 710 14 ফুট দীঘলৰ আছে 4 টন পাছিঙৰ আছে 710 এখন আস্কিন প্ৰাইচ হৈছে 11,50,000 টকা নিগেটিভ হৈ যাব অন্তিম কথা বোলে যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিভিলে যিমান কৈ 1.5-2 লাখ টকা লৈ আহিব এখন আৰামছে আপুনি ইয়াৰ গাড়ী মালিক আপুনি ভাল হ'লে আপোনাৰ কম ডাউন পেমেন্ট ওলাই যায় আগতে কোৱা হৈছে নেক্সট মানে এইটো কোনো ধৰা বন্ধা নাথাকে মানুহৰ চিভিল কিছুমান ভাল লাগে কিছুমান বেয়া থাকে ভাল হ'লে ভাল কম ডাউন পেমেন্ট আৰু বেয়া হ'লে অলপ বেছি দিব লাগে কিমানে চাওক যদি আপুনি আল্ট্ৰা T7 বিচাৰি আছে 2022 গাড়ী এখনৰ দাম আছে কিমান জানে আস্কিন প্ৰাইচ কৈছো 7 লাখ টকা 7 লাখ টকা এখন আস্কিন প্ৰাইচ কৈছো অন্তিম কথা অলপ কমাই দিম আহিব 2022 হয় আল্ট্ৰা T7 14 ফুট দীঘলৰ আছে 4 টন পাছিঙত 4 চকাত 2022 আহিলে আৰু নেগোচিয়েবল হৈ যাব ঠিক আছে এখন ফাইনান্সত আপুনি সেই 1.5-2 লাখ টকাটো ওলাই যাব হয় চাওক এবাৰ আহিছো চাওক এবাৰ আছো আইচাৰ Pro 2059 মডেল এখন 12 ফুট দীঘলৰ গাড়ী এখন আছে 2023 মডেল এখনৰ আস্কিন প্ৰাইচ কৈছো 9 লাখ টকা যদি আমাৰ ডিলাৰ আহে ন অন্তিম কথা পাতে আৰু মই নিগেচিয়েল কৰি দিম লগতে এখনৰ বাম্পাৰ অফাৰ পাব আপুনি আহিব অন্তিম কথা পাতিলে মই দি দিম লটাৰী যোগে পাব এটা বাম্পাৰ অফাৰ পাব লটাৰী যোগে মানে অফাৰটো কেনেকা ধৰণৰ হয় মানে ইয়াত লটাৰী কৰে আমাৰ অফিচত লটাৰী হয় লটাৰীত আপোনাৰ কি মিক্সাৰ মেচিন পাব পাৰে হয়তো মোবাইলো পাব পাৰে কি পায় গম নাপাব মানে লটাৰী হ'ব আপুনি যি আপুনি লটাৰীত আহে মিক্সাৰ মেচিন হ'ব পাৰে মোবাইল হ'ব পাৰে টিভি হ'ব পাৰে হয় যি পায় আপোনাৰ লগত চাওক যদি আপুনি 6 চকা যদি 407 বিচাৰিছে BS4 ইঞ্জিন এখন ৰিফাইনেন্স হ'ব এখন ৰিফাইনেন্স কৰি দিম 2018 গাড়ী হয় এখনৰ দামটো আছে 5,90,000 টকা কৈছো আস্কিন প্ৰাইচ কৈছো নিগেচিয়েল হৈ যাব অন্তিম কথা পাতিলে 6 চকাৰ আছে 407 আপোনাৰ 2018 গাড়ী এখন 5,90,000 আস্কিন প্ৰাইচ কৈছো নিগেচিয়েল কৰাই দিম চাওক আকৌ মই দেখাইছো সৰু গাড়ী লৈ আহিছো এখনে 2022 হয় সুপাৰ কেৰি পেট্ৰল ভাৰ্চনৰ গাড়ী 3,90,000 আস্কিন প্ৰাইচ কৈছো নিগেচিয়েল হৈ যাব অন্তিম কথা পাতিলে যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1,20,30 লৈ আহিব আৰামছে এখন লৈ যাব পাৰিব 1,20,30 ওলাই যাব যদি চাওক যদি সুপ্ৰ লাগে আপোনাক এখন লেটেষ্ট মডেল সুপ্ৰ হয় এখন 2023 ডিচেম্বৰ মাহৰ গাড়ী হয় এখন যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখনৰ দাম আছে 4,50,000 টকা নিগেচিয়েল হৈ যাব অন্তিম কথা পাতিলে যদি আপুনি লোনত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1.5 লাখ টকা লৈ আহিব আৰামছে আপুনি লৈ যাব পাৰিব 1.5 লাখ টকা ওলাই যাব হয় যদি কাৰোবাক লাগে 22 ফুট দীঘলত তাক এখন 22 ফুট দীঘলত 13 টন পাছিঙৰ আছে টাটাৰ 1916 2024 গাড়ী এখনৰ আস্কিন প্ৰাইচ কৈছো 19,50,000 নিগেচিয়েল হৈ যাব অন্তিম কথা পাতিলে এখনৰ যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 2 লাখ 3 লাখ 4 লাখ টকা লৈ আহিব আৰামছে ফাইনেন্সত আপুনি লৈ যাব পাৰিব এখন আছে যদি চাওক যদি আপোনাৰ 20 ফুট দীঘলৰ গাড়ী লাগে টাটাৰ 18-15 মডেল হয় এখন আছে আপোনাৰ 12.5 টন পাছিঙৰ গাড়ী হ'ব এখনৰ দাম আছে আপোনাৰ
15,50,000 টকা 15,50,000 দি দিম এখন আপোনাৰ টাটাৰ 18-15 20 ফুট দীঘলৰ গাড়ী 20 ফুট দীঘলৰ গাড়ী 18-15 আপোনাক 18-15 15,50,000 দি দিম আৰু হয় যদি আপোনাক 20 ফুট দীঘলৰ আৰু এখন গাড়ী আছে লিলিয়ানৰ এখন আছে তাত লিলিয়ানৰ 18-15 এখনৰ আস্কিং প্ৰাইচ কৈছো আপোনাৰ 16 লাখ টকা পাই যাব 23ৰ গাড়ী এখন ৰিফাইনেন্স কৰিলে আপোনাৰ 2 লাখ 3 লাখ টকা লৈ আহিব আৰামছে আমি লৈ যাব 20 ফুট দীঘলত চিমেণ্ট টানাৰ কাৰণে একদম বঢ়িয়া গাড়ী ধুনীয়া গাড়ী আপুনি লৈ যাব পাৰিব যদি আপোনাৰ লাগে যদি 19-15 লাগে 18-15 জায়গা যদি 19-15 লাগে তেতিয়া এখন 20 ফুট দীঘলৰ গাড়ী এখন আস্কিং প্ৰাইচ 16,50,000 ঠিক আছে হৈ যাব যদি 23ৰ গাড়ী হয় আপোনাৰ 2-3 লাখ টকা ডাউন পেমেণ্ট দিব আৰামছে আপুনি লৈ যাব পাৰিব চাক বৰষুণো আহিছে চমুকৈ দেখাই দিও এই দুখন গাড়ীয়ে এই দুখনে টাটাৰ 18-16 এখনো 18-16 এখনো 18-16 2023ৰ গাড়ী হয় 22 ফুট দীঘলৰ গাড়ী আস্কিং প্ৰাইচ কৈছো কিমান 16,50,000 টকা নিগেটিভ হৈ যাব অন টেবুল কথা পাতিলে যদি আপোনাক আহে এছএছ মটৰ আহিলে চাওক তাক লাগে সৰু গাড়ী ট্ৰেক্টৰ লাগে যি লাগে অকল প্ৰাইভেট গাড়ী নাপায় প্ৰাইভেট গাড়ী বাহিৰে যিকোনো অটো লাগে যিকোনো সকলো গাড়ী পাই যাব আপুনি আহিলে ঘূৰি যাব গুৱাহাটীত আহিলে আপুনি একবাৰ আহিব পাৰে টেষ্ট ড্ৰাইভ লৈ পেলাই গাড়ী এখন ভাল লাগিলে ইয়াৰ পৰা লৈ যাব পাৰে লোৱাৰ আগত আপুনি ভালদৰে পৰীক্ষা কৰিব তাৰপিছত দামত আপোনাৰ নেগোচিয়েবলো হৈ যাব আৰামছে আপুনি ইয়াৰ পৰা ভাল এখন গাড়ী লৈও যাব পাৰে গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো কাৰণ বৰষুণ নহলে আৰু গাড়ী দেখালো হয় ষ্টকত বহুত আছে গাড়ী দেখুৱাই শেষ কৰিব নোৱাৰিম বহুত বেছি ষ্টকত আছে এখন গাড়ী 4-5খন বা 10খন কৰিলেকে মানে ষ্টকত আপডেট থাকে আপুনি আহিলে গাড়ী এখন লৈ যাব পাৰিব ইয়াৰ পৰা গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো তেতিয়ালে নমস্কাৰ